নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 4 পৰীক্ষাৰ বাবে মেথছৰ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল 15 ছেপ্টেম্বৰত হৈ যোৱা ADRE গ্ৰেড 3 পৰীক্ষাৰ প্ৰশ্ন কাকতৰ লগত সংগতি ৰাখি মই প্ৰতিদিনে আপোনালোকৰ ওচৰত মেথছৰ কিছুমান প্ৰশ্ন লৈ আহিম, যিকেইটা প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱ্য বেছি থাকিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখক। পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 0.17 বাৰ ভেলু কিমান হ'ব? প্ৰশ্নটো ভালদৰে চাই ল'ব। 0.17 বাৰ চাব, এটা সংখ্যাৰ আগত বাৰ আছে, অৰ্থাৎ আমি এইটো কেনেকৈ সমাধান কৰিম? পইণ্টৰ পিছত কেইটা সংখ্যা আছে? দুটা। এতিয়া তলত দুটা ডিজিটৰ সংখ্যা হ'ব লগা, সেইটো হ'ব 90। কেনেকুৱা হ'ল? পইণ্টক একক ধৰিবা, তাৰপিছত তোক দহক, তাৰপিছত তোক কি শতক। গতিকে শতকৰ পৰা 10 মাইনাছ কৰি কিমান হ'ব? 90। এতিয়া এই ডিজিটটো কিমান? 17। গতিকে 17ৰ পাছত এই 7ৰ আগৰ সংখ্যাটো কি? 1। এই 1টো মাইনাছ কৰি দিলে হ'ল। যিটো ডিজিটৰ পৰা নাম্বাৰ থাকিব তাৰ আগৰ নাম্বাৰটো মাইনাছ কৰি দিলে। বুজি পাইছেনে? গতিকে 17 মাইনাছ 1 কিমান হ'ব? 16। 16/19। এতিয়া এইটো যিহেতু 2ৰ ঘৰত 2 টেবুল কমন আছে, গতিকে 2ৰে ইয়াক কাটিলে 8 আৰু 2ৰে 19ক কাটিলে 45। গতিকে কাৰেক্ট এনচাৰ হ'ব 8/45। নিশ্চয় বুজি পাইছে আপোনালোকে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 2 3 × 0.3 × 0.03 × 0.003 × 30। প্ৰথমতে কি কৰিব লাগিব? এই যে 3 কেইটা আছে 1 2 3 4 5, অৰ্থাৎ 3 5 টাইমছ মাল্টিপুল কৰা। 3 × 3 × 3 × 3, অৰ্থাৎ 3 5 টাইমছ যদি মাল্টিপুল কৰোঁ কিমান পাম? 243। মনত ৰাখিব। এতিয়া আমি কি কৰিম যে প্ৰথম যিটো 3 আছে ইয়াত দশমিক নাই, ক্লিয়াৰ। তাৰপিছত যিটো 3 আছে ইয়াত দশমিক আছে, অৰ্থাৎ এটা দশমিক আছে, অৰ্থাৎ পইণ্টৰ পিছত এটা ঘৰ আছে। গতিকে 10 ল'ম, এটা শূন্য ল'ম। 10 ল'ব নালাগে, এটা শূন্য ল'লে হ'ল। তাৰপিছত কি আছে? দুটা ঘৰ আগত দশমিক, অৰ্থাৎ দুটা শূন্য ল'লোঁ। টোটেল কেইটা হ'ল শূন্য? 3টা। তাৰপিছত কেইটা আছে? 3টা শূন্য হ'ব, ইয়াতে 3টা শূন্য হ'ব। টোটেল শূন্য কেইটা হ'ল? 6টা। এতিয়া এই যে 30 আছে ইয়াৰে এটা শূন্য আছে নহয়, এই শূন্যটোৰ লগত কেঞ্চেল কৰিলে। এতিয়া শূন্য কেইটা হ'ল? 5টা শূন্য থাকিল। এতিয়া আমি কি কৰিম? 243 এই সংখ্যাটো 5 ঘৰ আগত দশমিক দিলে হয়, অৰ্থাৎ 3টো 1 ঘৰ ধৰিলোঁ, 4টোক 2 ঘৰ, 2টোক 3 নম্বৰ ঘৰ দিলোঁ, তাৰপিছত 4 নম্বৰ ঘৰত শূন্য দিলোঁ, 5 নম্বৰ ঘৰত শূন্য দিলোঁ, তাৰপিছত দশমিক দিলোঁ। অৰ্থাৎ এনচাৰটো কি হ'ব? 0.00243। 0.00243 কাৰেক্ট এনচাৰ অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ প্ৰশ্নটো আছে কি? কুৱেশ্যন নম্বৰ 3 0.6 + 0.66 + 0.066 + 6.606 এইটো কি কৰিব দিছে? প্লাছ কৰিব দিছে। কেনেকৈ প্লাছ কৰিব লাগিব মই দেখাই দিছোঁ আপোনালোকক। 0.6 লিখিলে এতিয়া পইণ্টৰ তলে তলে পইণ্ট বঢ়াই যাব। বুজি পাইছেনে? এতিয়া কি আছে? 0.66, অৰ্থাৎ পইণ্টটো ইয়াতে দিলোঁ, 0টো আগত দিলোঁ, তাৰপিছত 66। তাৰপিছত কি আছে? 0.066, তাৰপিছত কি আছিল? 6.606। এই গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ, 6 প্লাছ কৰি 12 2 1 কেৰি 6 6 12 1 13 3 1 কেৰি 6 6 6 18 18 + 1 19 9 1 কেৰি 6 + 1 7, অৰ্থাৎ 7.93 টু কাৰেক্ট এনচাৰ অপশ্যন চি। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ফ্ৰেকশ্যন ইজ দ্য স্মলেষ্ট? ইয়াত যে 4টা অপশ্যন দিয়া আছে, এই 4টা অপশ্যনৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু? ইয়াক কেনেকৈ কৰিব লাগিব প্ৰথমতে ভালদৰে বুজি লোৱা। একেবাৰে 4টাহে অপশ্যন দিয়া আছে, যে 4টা অপশ্যনক আমি কি কৰিম? যিবিলাক অপশ্যন দিয়া আছে, যেনে 11 অপশ্যন 8 কি আছে? 11/13, অৰ্থাৎ 11ক 13ৰে ডিভাইড দিলে আমি কি পাম? 0.846। আকৌ 9ক 11 দি ডিভাইড দিয়া কিমান পাম? 8.818, 0.818। আকৌ 3/4 দিয়া আছে অপশ্যনত। গতিকে 3/4ক যদি আমি
ডিভাইড কৰোঁ কিমান 0.750 আকৌ কি দিয়া আছে 5/7 দিয়া আছে অৰ্থাৎ 5ক আমি 7 ডিভাইড কৰিলে কি পাম 0.714 এতিয়া এই যে ডিভাইড কেইটা পালোঁ অৰ্থাৎ এই ডিভাইড কেইটা চোৱা প্ৰথমটো কি আছিল 0.846 তাৰপিছতটো 0.818 তাৰপিছতটো 0.750 তাৰপিছতটো কি আছিল 0.714 গতিকে আটাইতকৈ সৰু কোনটো 0.714 অৰ্থাৎ কোনটো অপশ্যন শুদ্ধ হ'ব 5/7 5/7 অপশ্যন ক'ত আছে ডিত আছে গতিকে অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ ডিভাইডটো জানে আপোনালোকে ডিভাইডটো কেনেকৈ জানে নে নিশ্চয় জানে গতিকে ডিভাইডটো মই দেখাই দিছোঁ যেনেবা 3/4 3 4 এৰে ডিভাইড কৰিলে 4 এৰে 3 ডিভাইড না যায় গতিকে এটা পয়েন্ট ললো লোৱাৰ লগে 0 আহিব এটা 30 হল সংখ্যাটো 4 এৰ লগত 7 মাল্টিপল কৰিলে কিমান পাম 28 এটা 30 পৰা 28 মাইনাস কৰিলে কি পাম 2 এই পয়েন্ট থাকাৰ কাৰণে 0 আহিব এটা 4 এৰ লগত কি মাল্টিপল কৰিলে 20 হ'ব 5 বুজি পাইছে না এনেকৈ গতিকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 5 Which of the following fraction are in ascending order? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ কোনটো ফ্ৰেকশন ascending order আছে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ আছে একেবাৰে এটা অপশ্যন আপোনালোকে তুলি লওক আৰু তুলি লৈ সেই অপশ্যন এটা কি কৰক ডিভাইড কৰি লওক যেনে অপশ্যন এ টো ললো অপশ্যন এ টো কি 16/19 16/19 অৰ্থাৎ 16/19 ডিভাইড কৰিলে এটো পাইছো আকৌ 11/14 আছে 11ক 14 এ ডিভাইড কৰি কিমান 0.785 তাৰপিছত কি আছে 17/22 17/22 ডিভাইড কৰিলো ডিভাইড কৰি 772 পালো এতিয়া এই কেইটা ভিতৰত সৰু কোনটো 772 গতিকে 17/2 হ'ব আটাইতকৈ সৰু 17/22 2 নহয় 22 আটাইতকৈ সৰু তাতকৈ অলপ ডাঙৰ কি এটো 11/14 11/14 তাতকৈ ডাঙৰ 16/19 গতিকে আমাৰ যেটো সিকোয়েন্সটো কি হ'ব 17/22 11/14 আৰু 16/19 অপশ্যন সি ইজ কাৰেক্ট আনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 0.136 বাৰ অৰ্থাৎ ইয়াতে সব দুটা ঘৰ আগত দশমিক দিয়া আছে দুটা ঘৰ আগত 1000 অৰ্থাৎ 1000 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব 990 অৰ্থাৎ 990 আমি লিখিলো এতিয়া এই 136 অৰ্থাৎ 1 ৰ পৰা বাৰ নাই গতি 136 ৰ পৰা 1 টো মাইনাস কৰিলে কিমান পাম 135 এটা কটাকটি কৰিলে কি পাম 3/22 কাৰেক্ট আনসাৰ অপশ্যন ডি নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 8 Question number 8 The greatest fraction out of 2/5 5/6 11/12 7/8 একেবাৰে সহজ প্ৰথমতে আমি চাও ডিফাৰেন্স কিটা 7/8 ডিফাৰেন্স কিমান 1 11/12 ডিফাৰেন্স কিমান 1 5/6 ডিফাৰেন্স কিমান 1 2/3 অৰ্থাৎ 2/5 ইয়াৰ ডিফাৰেন্স কিমান 3 গতে ইটো অটোমেটিক ক্যান্সেল হ'ব এতিয়া আমি এই তিনিটা ভিতৰত চাম এই তিনিটা ভিতৰত 5/6 ডিফাৰেন্স 1 11/12 ডিফাৰেন্স 1 7/8 ডিফাৰেন্স 1 এই তিনিটাৰ কোনটো ডাঙৰ যেন লাগে 11/12 গতে ডাঙৰ কোনটো হ'ব অপশ্যন বি ইজ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটোলৈ আহিছো কোৱেশ্চন নম্বৰ 9 if √(x/169 is equal to 54/39 then x is equal to ইয়াত চাৰিটা অপশ্যন দিয়া আছে কি কৰিব লাগিব এটুক আমি স্কয়াৰ কৰি দিলো স্কয়াৰ কৰাৰ লগে আমি কি পাম a স্কয়াৰ এই √(r) ক্যান্সেল হ'ব গতে x/169 আৰু 54/39 দুবাৰ লিখিলো 54/39 ইনটু 54/39 এতে x ৰ ভ্যালু লাগে x টো ইয়াতে ৰাখি দিলো আৰু 169 টো ইফালে আহি ইনটু কৰিলো এতিয়া 13 এৰে যদি 3 ৰে যদি আমি সৰি 13 এৰে অৰ্থাৎ 13 ৰে যদি 39 কাটো 3 বাৰ আৰু 169 কাটিলে 13 বাৰ আকৌ এই 13 এৰে যদি আমি 39 কাটো 3 আকৌ এই 3 ৰে 54 কাটিলে 18 এই 3 ৰে 54 কাটিলে 18 এতে 18 ইনটু 18 কিমান পাম 324 কারেক্ট आंसर অপশন বি क्वेश्चन नंबर 10 √248 প্লাস √52 প্লাস √144 এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে কি কৰিব লাগিব প্ৰথমতে এই হেকৰ যেটো √, এটো ভ্যালুটো ওলাব লাগিব গতি এটো যদি ভ্যালু ওলাও 144 ভ্যালু কিমান হ'ব 12 হল এতিয়া এই 12 আৰু 52 টো প্লাস কৰি দিলো কিমান হল 64 এতে 64 ৰ বৰ্গমূল কিমান হ'ব 8 এতে 8 ৰ লগত 248 প্লাস কৰিলে কিমান পাম আমি 256 √256 এটা √256 ৰ বৰ্গমূল কিমান 16 গতে কারেক্ট आंसर অপশন
বি প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ